আমি ধন্যবাদ জনাইছোঁ ইয়াত উপস্থিত থকাৰ বাবে। আজি আপোনালোকে দেখিলে যে আমাৰ বীৰলাচি থানা এটা পৰিয়াল, আৰু আজি পৰিয়ালটো আজি আকৌ অলপ ডাঙৰ হ'ল। আজি আমাৰ নলবাৰী জিলাৰ অন্যতম উত্তৰ নলবাৰী আঞ্চলিক সমিতি আজি গঠন হ'ল। প্ৰায় 100 জন ল'ৰাৰে আমাৰ আজি উত্তৰ নলবাৰী আঞ্চলিকখন গঠন হৈছে। আমি ইয়াৰ দ্বাৰা এটা জনসাধাৰণক এটাই বাৰ্তা দিব খোজো যে বীৰলাচি থানাৰ যিটো লক্ষ্য উদ্দেশ্য, সেইটো লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি সদায় জনসাধাৰণৰ লগত আমি আগবাঢ়িম, আৰু অসমীয়াৰ জাতিৰ সত্তাৰ বাবে অসমীয়াৰ দপদপনি যাতে সদায় বজাই ৰাখে সেইটো আমি সদায় লক্ষ্য ৰাখি জনসাধাৰণৰ প্ৰতি আমি সদায় তেওঁলোকৰ লগত আগত ৰাখিহে আমি সকলো কাম কৰি যাম বুলি আমি জনসাধাৰণক প্ৰতিশ্ৰুতি দিলোঁ। এই চেগতে আপোনালোকে দেখিছে যে আজি বীৰলাচি থানাত আজি উত্তৰ নলবাৰী আঞ্চলিকখন এটা বৃহৎ সংখ্যক দলেৰে আমাৰ আগবাঢ়িছে, আৰু আশা কৰোঁ অনাগত দিনত আমাৰ অসমীয়া ৰাইজে, আমাৰ নলবৰীয়া ৰাইজে আমাক সম্পূৰ্ণভাৱে সহযোগ কৰি আমাৰ এই যাত্ৰাত যাতে আমাৰ সফল কৰাৰ কাৰণে তেওঁলোকক আগবাঢ়ি আহে আমাৰ লগত। ধন্যবাদেৰে জয় আই অসম। আজি আমি এই নলবাৰী চহৰৰ অঞ্চলৰ যি এটা পবিত্ৰ ঠাই আৰু পবিত্ৰ দিন, মহাপ্ৰভু বাসুদেৱ বাবাৰ শ্ৰী শ্ৰী শ্ৰীকৃষ্ণৰ যি বাৰগোপাল থান সৰিয়হতলী, এই সৰিয়হতলীত আমি সকলোৱে উপস্থিত হৈছোঁহি। আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আমাৰ সন্মানীয় প্ৰতিষ্ঠা ডাঙৰীয়া কৈছে, তো এই লক্ষ্য উদ্দেশ্যৰ লগত লৈ আমি সমাগত হৈছে আমাৰ সতীৰ্থসকলৰ লগত, যিসকল সতীৰ্থই এক ভাতৃত্ববোধেৰে এক পৰিয়ালকেন্দ্ৰিক ভাৱেৰে আমাৰ লগত লগ হৈ আমাৰ যি শক্তি, সেই শক্তি আৰু মনোবল বৃদ্ধি কৰাৰ কাৰণে এই সতীৰ্থসকলে আমাৰ লগত আগবাঢ়ি যাব। আমাৰ এই সংগ্ৰামৰ যাত্ৰা যি সংগ্ৰামী হ'ল বীৰলাচি থানাৰ যি পবিত্ৰ মজিয়া, সেই পবিত্ৰ মজিয়াৰ মাজেদি আমি খিলঞ্জীয়া ভূমিপুত্ৰৰ হকে, আমি অসমীয়া আই মাতৃৰ হকে আমাৰ যি দপদপনি নলবাৰী জিলাত সেইখিনি আমি ৰাখিব লাগিব। ইয়াত কোনো বহিৰাগতক আমি ইয়াতে প্ৰশ্ৰয় হ'বলৈ নিদিওঁ, কাৰণ আমাৰ ভাষা অসমীয়া, আমাৰ ভূমি নিজৰ, আমাৰ জলবায়ু নিজৰ, আমাৰ সকলো ভৌগোলিক খণ্ড নিজৰ। ইয়াত কোনো বহিৰাগতক আমি ইয়াতে প্ৰৱেশ কৰিবলৈ নিদিওঁ, আৰু আহি থকা দিনত এজন সৈনিক হিচাপে, জাগ্ৰত সেনানী হিচাপে আমি সমূহ সতীৰ্থসকলক লগত লৈ এই মহাপ্ৰভু বাসুদেৱ বাবাৰ শ্ৰীচৰণ সেৱা জনাই, এই উত্তৰ নলবাৰী অঞ্চলৰ সকলো জনসাধাৰণৰ সেৱা জনাই সহযোগ কৰি আমি আমাৰ সংগ্ৰামটো অব্যাহত ৰাখিম। তাৰ কাৰণে আমি নলবাৰী জিলাৰ সকলো সৈনিকসকলক আজিৰ সময়ছোৱাৰ পৰাই সৈনিক হিচাপে তেখেতসকলক দায়িত্ব কৰ্তব্যৰ যি দায়িত্ব কৰ্তব্য ন্যস্ত পালন কৰিবলৈ আমি তেখেতসকলক আমি আহ্বান জনালোঁ।